যিটো জ্ঞান পালে বা যি জ্ঞানৰ দ্বাৰা ভগৱন্ত তত্ত্ব সহজত দৰ্শন পাব পাৰি বা ভগৱন্ত বস্তুৰ বিষয়ে জানিব পাৰি সেইটোকে সাংখ্য যোগ বুলি কৈছে। এতিয়া গীতা সাংখ্য জ্ঞান দ্বিতীয়ত কৃষ্ণই অৰ্জুনক প্ৰথমতে অৰ্জুন বিষাদ যোগ চাব দেই, অৰ্জুন বিষাদ যোগ মানে অৰ্জুনৰ যেন নিজৰ নিজৰ সকলো এইবিলাক দেখি বেয়া লাগিছে, আমি কাহিনী ভাগেৰে তাকে জানিছো নহয়, সেইটো যদিও আমাক দৰ্শন দিছে কিন্তু আধ্যাত্মিক দৰ্শন বেলেগ। অৰ্জুন মানে মায়াবিদ্ধ জীৱ, আমি সকলোবিলাক অৰ্জুন। আমাৰ কুৰুক্ষেত্ৰ, কুৰু মানে কৰা, ক্ষেত্ৰ মানে ঠাই। এই জীৱটো বা এই জীৱ দেহটোক সুচাৰুৰূপে ৰাখিবৰ কাৰণে, সুন্দৰভাৱে ৰাখিবৰ কাৰণে আমি এই জীৱন যুঁজ কৰি আছো, সংসাৰৰ বিষয়ৰ জীৱন যুঁজখন কৰি আছো। ইহঁতে এই যিখন ৰথ, দেহ নামৰ ৰথখনৰ যুঁজাৰু কোন? জীৱ মানে অৰ্থাৎ বিষয়ী অৰ্জুন, বিষয়ী অৰ্জুন। আৰু গাড়ীখনৰ ড্ৰাইভাৰ কোন? কৃষ্ণ, কৃষ্ণ ড্ৰাইভাৰ। তাৰ মানে জীৱাত্মাই অৰ্জুন, পৰমাত্মাই কৃষ্ণ। গতিকে এইটোৱে আচলতে সত্য। আৰু সেই কথাখিনি ক'বলৈ গৈ প্ৰথমতে অৰ্জুন বিষাদ যোগ। এই সংসাৰৰ জন্মাৰ পিছত, জন্ম পোৱাৰ পিছৰ পৰা যেতিয়া স্বাৱলম্বী হ'ল, নিজক প্ৰতিষ্ঠিত কৰিবলগীয়া হ'ল, তেতিয়া আমি সকলোৱে এই বিষয়ৰ কথা ভাবি ভাবি কোনদিনা ডাঙৰ মানুহ হ'ব পাৰিম, কেতিয়া কি কৰিম, এনেধৰণৰ কল্পনা বোলাই আমাক গোটেই বিষাদৰ সাগৰত ডুবাই থয়। এই বিষাদিত মনটোক আকৌ কৃষ্ণই বুজাই 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 অৱশেষত যেতিয়া ঈশ্বৰ তত্ত্ব দেখুৱালে, ঈশ্বৰক দৰ্শন পাব সক্ষম হ'ল, তেতিয়া একাদশত যেতিয়া ঈশ্বৰ ৰূপটো তাৰমানে ভক্তি পূৰ্ণ হ'ল, হোৱাৰ পিছত ঈশ্বৰৰ ৰূপটো যেতিয়া দৰ্শন পাম আমি, তেতিয়া এই বিষয়ৰ প্ৰতি আসক্ত যেতিয়া নাইকিয়া হ'ব, ঈশ্বৰক পোৱাৰ পিছত ঈশ্বৰে সমস্ত, তেওঁৱে কৰাই আছে, তেওঁৱে লৈ গৈ আছে, তেওঁৱে এদিন নাইকিয়া কৰিব। এই তত্ত্বটো জানি উঠাৰ পিছত যেতিয়া সমস্ত কৰ্ম ঈশ্বৰক অৰ্পণ কৰিম, তেতিয়া দ্বাদশৰ পৰা অৰ্জুন শব্দৰ অৰ্থ অনুৰাগ। অনুৰাগ মানে আসক্তি, কাৰ ওপৰত? ভগৱন্ত পুৰুষৰ ওপৰত আসক্তি। তেতিয়া অৰ্জুনে যুদ্ধত জয়ী হ'লগৈ। তাৰমানে এই সংসাৰ যুদ্ধখনত ঈশ্বৰক সমস্ত কৰ্ম অৰ্পণ কৰি কৰি যেতিয়া কৰিম, তেতিয়া আমাৰ ভক্তিপূৰ্ণ হ'ব, অৰ্থাৎ জীৱই ঈশ্বৰৰ সংগ পাব। এইখনৰ আচল গূঢ়তত্ত্ব হ'ল গীতাৰ এইখিনি কথা। আৰু এইখিনি কথাকে সুন্দৰভাৱে এখন নক্সা হিচাপে আঁকিবৰ বাবে বাহ্যিক যিখন কুৰুক্ষেত্ৰ, তাৰ লগত ৰূপ দি এই আধ্যাত্মিক কথাখিনি জ্ঞান দিবলৈ দিছে। সেইকাৰণে প্ৰকৃতি স্বৰূপিণী বুলি জানিবা গীতাক। প্ৰকৃতি মানে ঈশ্বৰৰ সৃষ্টি কৰা শক্তিটো প্ৰকৃতি। এতিয়া ঈশ্বৰে সৃষ্টি কৰা শক্তি কোনটো? আমিবিলাক। গতিকে আমিবিলাক প্ৰকৃতি। সেইকাৰণে এইখন দেহ গীতা। আৰু এই দেহ গীতা, প্ৰকৃতি গীতাতে কৃষ্ণই দুইজনা পুৰুষ, পৰম পুৰুষ মানে শ্ৰেষ্ঠ পুৰুষজন হ'ল সেইজন পৰমেশ্বৰ পৰম, আৰু পুৰুষ হৈছে জীৱ। গতিকে এই পৰম পুৰুষ আৰু পুৰুষৰ মাজৰ কথোপকথন, তাক লৈ এই ৰথখনক লৈ বা ক্ষেত্ৰখনক লৈ, ঠাইখনক লৈ। আমাৰ এতিয়া স্বামী কোন পুৰুষ? কি কৈছে? চবে প্ৰকৃতি। হয়, কৃষ্ণ আমাৰ স্বামী কোন? এতিয়া হয়, এতিয়া আমি ক'ম যে জীৱ আত্মা পৰমাত্মা, কিন্তু তত্ত্বমুখী বেদে জীৱ ঈশ্বৰক কয়। গীতাৰ 'ত্ৰয়োদশ অধ্যায়ত কৃষ্ণই অৰ্জুনক বুজনি দিওঁতে কৈছে, এৰা অৰ্জুন, তত্ত্বমুখী বেদে জীৱ ঈশ্বৰক কয়। তৎ মানে সেইটো, মানে সেইজন, তৎ মানে সেইটো, অসি হোৱা, তত্ত্বমুখী মানে তৎ মানে সেইজন, তম মানে তুমি, অসি মানে হোৱা। গতিকে অৰ্থাৎ সেইজন তুমিয়ে হোৱা। কাক কৈছে? জীৱক কৈছে, এৰা জীৱ, সেইটো তুমিয়ে হোৱা, যিটো ঈশ্বৰ বুলি ভাবি আছা সেইটো তুমিয়ে হোৱা। তাৰমানে জীৱই ঈশ্বৰ। গতিকে এতিয়া পুৰুষ, পৰম পুৰুষ বিচাৰত এক।
গতিকে সাংখ্য যুগ কথন কৃষ্ণ মতে অবলন্ত শুনা ব্যাসনন্দন এই মতে মাতিৰ বুজিয়া প্ৰয়োজনা কপিল ঈশ্বৰ মনে মৈত্ৰেয় মহামুনিয়ে ব্যাসপুত্ৰ বিদুৰক কৈছে, হে ব্যাসৰ নন্দন বিদুৰ মহন্ত, মাতৃৰ প্ৰয়োজনীয় যিটো কাৰ্য যিটো কৰ্ম এইটো ভগৱন্ত পুৰুষ পুত্ৰ কপিলে বুজি পাই মনত তেওঁ বৰ আনন্দ পালে আৰু সাংখ্য ভক্তি যুগমতে পঢ়িবাক লৈলা। কলি যুগত এতিয়া সাংখ্য অৰ্থাৎ যিটোৰ দ্বাৰা ভগৱন্তক দৰ্শন পাব পাৰিব আৰু সেই ভক্তিটো কিহৰ দ্বাৰা? ভাল পোৱাৰ দ্বাৰা, প্ৰেমৰ দ্বাৰা। গতিকে সেই ভক্তিটো ক'লে আৰু তেতিয়া ভগৱন্ত পদ্ধতি শুনিও হবে আই। তেতিয়া কপিলে কৈছে, হে মাতৃ তুমি সকলোবিলাক শুনা, উত্তম ভকতি কহোঁ তোমাক বুজাই। আচলতে উত্তমৰো উত্তম ভক্তিনো কাক ক'লে, ভাল পোৱানো কোনটো, এইটো তোমাক বুজাই কওঁ। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয়। এতিয়া জীৱৰ বিলাকৰ সহজতে এই দেহৰ ইন্দ্ৰিয় বিলাকৰ যিবিলাক ব্যৱসায় কাৰ্য যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয়, কোনো আশা নকৰাকে, যি কাৰ্যৰ দ্বাৰা কোনো আশা নকৰাকে ইন্দ্ৰিয়ৰ কাৰ্যবিলাক কৰ্মবিলাক হৰিৰ চৰণত নিজে নিজে প্ৰৱৰ্তিত হয়। ভাগৱত ভক্তিদেৱে ইহাক বোলাই মুখ্যটো অধিক অতি গৰিষ্ঠ হয়। গতিকে এইটোহে মাতৃ ভাগৱত ভক্তি। এতিয়া আমি কি বুজি পালো যে ভাগৱত মানেনো কি? যদি এইটোৱে ভাগৱত হয়, ভক্তি হয়, তেনেহ'লে এইটোৱে যদি মুখ্য পদকৈ আৰু ডাঙৰ হয়, আৰু শ্ৰেষ্ঠ হয়, তেনেহ'লে এতিয়া ভাগৱত মানেনো কি? আচলতে এইখন ভাগৱত অক্ষৰৰ দ্বাৰা বৰ্ণিত এখন যাক আমি পুথি বুলি কওঁ, ধৰ্মশাস্ত্ৰ বুলি কওঁ। গতিকে ভগৱন্ত পুৰুষ কৃষ্ণই দ্বাপৰ যুগত তেওঁ কৃষ্ণৰূপে অৱতৰি যিবিলাক কাৰ্য কৰিলে, এই কাৰ্যবিলাক তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, হোৱাৰ পিছত দেখিলে যে তেওঁ লীলা চৰিত্ৰ যিমানবিলাক কৰিছিল ধৰাধামত একোৱে নৰল। আৰু যেতিয়া নৰল তেতিয়া তেওঁ ভাবিলে এইটোতো বৰ ডাঙৰ কথা হ'ল, কাৰণ মই দ্বাপৰৰ হেঁচে কলিৰ আৰম্ভণিতে এই কলি যুগৰ মনুষ্যসকল, মলমতী মনুষ্যসকল কৰি যাবৰ নিমিত্তে মই কাৰ্যটো কৰি দেখালোঁ, কাৰণ উপদেশতকৈ আৰ্হি ভাল। গতিকে ভগৱন্ত পুৰুষে যদি কথাখিনি নিজে সাজি কাচি ক'লেহেঁতেন, লীলা কৰি যদি নেদেখুৱালেহেঁতেন, তেনেহ'লে আমি ক'লৈ বাদ দিয়াহে তেওঁ এইবিলাক মিছা, এইবিলাক তেওঁ কৈছেহে, কৰি দেখাব লাগিছে বুলি ক'লো নহয়নে? গতিকে সেইকাৰণে ভগৱন্তই চিন্তা কৰিছে যে কোৱাৰ আগতে মই কাৰ্যটো ধৰাধামত কৰি দেখাওঁ। গতিকে এইবুলি তেওঁ দ্বাপৰৰ হেঁচে কলিৰ আদ্যত পূৰ্ণ ব্ৰহ্ম নৰৰূপে তেওঁ অৱতৰি
কাৰ্যবিলাক লীলাৰ দ্বাৰা কৰি দেখুৱাই দিলে মনুষ্য সমাজত। মনুষ্যৰ ৰূপ ধৰিলে যে কেনে কাৰ্য কৰিব লাগে, গতিকে এই কাৰ্যবিলাক তেওঁ নীতিগতভাৱে বিধিগতভাৱে তেওঁ কৰি দেখুৱালে। দেখুওৱাৰ পিছত তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, তেতিয়া তেওঁ দেখিলে মই যিমানবিলাক নৰৰ কাৰণে কৰি থৈ আহিছিলোঁ উপকাৰৰ কাৰণে, ধৰা ধামত একোৱেই নৰল। হাই কি কৰা যায়? গতিকে তেতিয়াই আৰু অন্তৰ্যামী ভগৱন্ত পুৰুষে তেতিয়াই জানে যে মই যেতিয়া ইয়াৰ পৰা বিলুপ্ত হৈ যাম, ধৰা ধামত একো নাথাকিব। গতিকে সেইবাবেই মই পুনৰ আকৌ ধৰা ধামলৈ আহিবই লাগিব খাটাং, কাৰণ মোক পিনে বেলেগৰ কাৰো শক্তি নাই মোৰ ৰূপলীলা কাৰ্যৰ কথা বৰ্ণাবলৈ। গতিকে মই যাবই লাগিব, যিহেতু মই এতিয়াই যোৱাৰ বাটটো মুকলাই থৈ যাওঁ, কাঁইটবিলাক কাটি থৈ যাওঁ, মই পুনৰ সেই বাটে আহিব পৰাকৈ, যাতে ধৰা ধামৰ পাপী মনুষ্যবিলাকে হয় ঈশ্বৰ এইজনে হয় বুলি বিশ্বাসযোগ্য হ'ব। গতিকে তেতিয়াই তেওঁ কি কৰিলে যে মোহিনীৰ ৰূপ ধৰি এই যে অমৃত সাগৰ মন্থন কৰি ক্ষীৰ সাগৰ মন্থন কৰি দেৱতা দৈত্যৰ মাজত কাজিয়া লগাই ক্ষীৰ সাগৰ মন্থন কৰি এই দেৱতাসকলক বশ কৰি দৈত্যসকলক বশ কৰি দেৱতাৰ দ্বাৰা তেওঁ ইন্দ্ৰত থকা বলিকো পৰাস্ত কৰি সমস্ত স্বৰ্গৰাজ্য দেৱতা প্ৰতিষ্ঠিত কৰিলে। এইটো আৰু তাৰপিছত লক্ষী যে তেওঁ ভাৰ্যা হ'ল, এই সমস্ত কথা কি কৰিলে, এই সমস্ত কথা তেওঁ কি কৰিলে দেখুৱাই দিলে কাৰ্যত। কেনেকে? মোহিনীৰ ৰূপৰ দ্বাৰা। কাৰণ বিৰাট দেৱতা দৈত্যসকলেও ভগৱন্ত কৃষ্ণৰ মোহিনী শক্তিটো দেখি তাৰমানে তেওঁলোক এনেকুৱা হ'ল, তেওঁক মানে ভাগ্যৰূপে পাবৰ কাৰণে তেওঁ যি কয় চবে তাকে মানা হ'ল। বোলে তুমি যি কোৱা আমি তাতেই সন্তুষ্ট। তাৰমানে তেতিয়া ক'লে কি পাকত পেলালে, যেতিয়া অমৃত বিলাব লগা হ'ল তেতিয়া মানে সিহঁতে ক'লে যে আমি আনিলোঁ, 2 ঘৰে আনিলোঁ অমৃত, কিন্তু আনাৰ পিছত তেওঁ দৈত্যসকলৰ বল আছে কাৰণে এওঁলোকে অমৃতৰ কলহটো লৈ গ'ল। এতিয়া আমি লঘোণ, গতিকে এতিয়া কি কৰোঁ? কাজিয়া যেতিয়া লাগিল তেতিয়া ভগৱন্ত পুৰুষে মোহিনী ৰূপ ধৰি দেৱতাসকলক উপকাৰ কৰাৰ নিমিত্তে আঁতৰাই যেতিয়া গ'ল, যোৱাৰ লগে লগে এই লোভীয়া দৈত্যসকলে যেতিয়া দেখা পালে ধুনীয়া ৰূপৱতী এজন যুৱতী ছোৱালী দেখা পাই তেওঁলোকে থৰ লাগি ৰ'ল। এয়া ভগৱন্তৰ মায়া। থৰ লাগি যেতিয়া ৰ'ল তেতিয়া ভগৱন্তই অলপমান নাচন কাচন এই নাৰী ৰূপে নাচন কাচন কৰিলে। তেতিয়া তেওঁ ৰূপত মুগ্ধ হৈ দৈত্যসকলে ক'লে তুমি কোন, এইফালে আহা এইবুলি যেতিয়া মাতিলে, ভগৱন্ত পুৰুষে আৰু মায়া লগাই দিলে। তেওঁ বৈষ্ণৱী মায়াটো লগাই দিয়াৰ পিছত তেতিয়া ক'লে তোমালোকে কিয় মাতিলা? বোলে আমাৰ এনে হ'ল, এই যে অমৃত, এতিয়া আমাৰ মাজত কাজিয়া, গতিকে তুমি হে সুন্দৰী, তুমি বিলাই দিলে আমি সুখী হ'ম। তেতিয়া তেওঁ ক'লে কি, মই বিলাই দিলে তোমালোক সুখী নোহোৱা? নাই হ'ম। তেনেহ'লে ঠিক আছে বাৰু, মই সমানে বিলাই দিম। কিন্তু এটা কথা, মই যাক যেনেকে দেওঁ তাতে কোনোৱে আপত্তি কৰিব নোৱাৰে। আপোনালোকে কওক, আপোনালোকে আপত্তি কৰিব নেকি? মই জাষ্ট যিদৰে বিলাই দিওঁ সেইমতে দিম। তেতিয়া দৈত্যবিলাকে ক'লে যে নাই, আমি একেবাৰে আপত্তি নকৰোঁ, তুমি যি ধৰণে বিলাই দিয়া আমি তাতেই সন্তুষ্ট। কিন্তু ইয়াতে যদি কোনোবাই যদি অসন্তুষ্ট প্ৰকাশ হয় তেনেহ'লে মোক আৰু নাপাবা, মই লগে গুচি যাম। নাই হ'ব এই বুলি তেওঁলোকে একেবাৰে প্ৰতিজ্ঞাবদ্ধ হ'ল। দৈত্যসকল দেৱতাসকলক প্ৰতিজ্ঞা কৰি ল'লে। যেতিয়া প্ৰতিজ্ঞা কৰি ল'লে তেতিয়া তেওঁ অমৃতৰ কলহটোলৈ এতিয়া দেৱতাসকল এক লাইন, দৈত্যসকল এক লাইন হৈ বহক, যাতে দেৱ আৰু দৈত্য কোনোৱে লগ লাগি নবহে, বেলেগকৈ বহক দুটা পাৰ্টি। তেওঁৰ কথা মতে বহিল। প্ৰভু ভগৱন্তই মোহিনীৰ ৰূপ লৈ পেলাই সুন্দৰকৈ বিলাই দিলে। ক'ৰ পৰা বিলালে? দেৱ ইন্দ্ৰকে প্ৰমুখ্য কৰি দেৱতা ঋষি য'ত যিমান আছিল সেইবিলাকক দিলে। যেতিয়া দিলে দেওঁতে এটা সময়ত মানে কল হয় দেহে হ'ব। এতিয়া দৈত্যসকলৰ কথা হ'ল আমাৰ ফালে নাহে, ইফালে লোভিয়া নহয় বাৰু। তেতিয়া কি কৰিলে, এই ৰাহুই আৰু কেতুৱে আহি পেলাই পুৰুষকে আহি পেলাই এই দেৱতাসকলৰ মাজত সোমাই পেলাই হেৰি খালে। কেতু আহি সোমাই পেলাই লাইনত সোমাই পেলাই যেতিয়া অমৃত খালে তেতিয়া সূৰ্যয়ে আৰু চন্দ্ৰয়ে চাই আছে। চাই থাকোঁতে তেতিয়া এই মোহিনী ৰূপী ভগৱন্তক ক'লে, কাৰণ এওঁলোক দেৱতো
অলপমান হ'লেও ভগৱন্তই সেই জ্ঞানটো থৈ দিছে এওঁহে যে জগতৰ ঈশ্বৰ, কিন্তু ইহঁতক মানে পৰাজয় কৰাৰ কাৰণে এইটো কৰিছে। তেতিয়া লগে লগে এই আই এই কেতু আহিল ইহঁতে বহিলে, সিহঁতৰ পৰা কি মানুহে ইহঁতে বহিলে বুলি ক'লে। তেতিয়া আই খালে অমৃত খালে। তেতিয়া ভগৱান কৃষ্ণই ভাবিলে ডাঙৰ কথা হ'ল, ই যেতিয়া অমৃত খালে এইটো অমৰ হ'ল, অমৰ হ'লে কি কৰা যায়? এইবুলি লগে লগে তেওঁ কি কৰিলে, চক্ৰপাত মাৰি গলটোত দিলে কাটি। দিয়াৰ লগে লগে কিন্তু সি নমৰিল, এই মূৰটো গ'ল, গাটো থাকিল। গতিকে কি হ'ল, তেতিয়া ক'লে মুখেদি কৈছিল, সেই সূৰ্য চন্দ্ৰ এদিন হ'লেও তহঁতক চাই ল'ম। আৰু সেইকাৰণে এতিয়া এই যে চন্দ্ৰগ্ৰহণ সূৰ্য গ্ৰহণ হয়, সেই কেতুই গ্ৰাস কৰে। কিন্তু এপিনে খাই কাটা গৈছে নহয়, এপিনে ওলাইছে। গতিকে এই সূৰ্য গ্ৰহণ চন্দ্ৰ গ্ৰহণ এইকাৰণে হয়। বাৰু যাই নহওক, কথা এষাৰ মই ভাগৱতত ক'লো যদিও বস্তুটো নহয় যদিও মই এটাৰ কাৰণতহে ক'লো। গতিকে এনেধৰণৰ এইজনা মোহিনী নাৰী যেতিয়া এনেদৰে ভগৱন্ত পুৰুষে মোহিনী নাৰীৰ ৰূপ ধৰিবলৈ এনেকুৱা কৰিলে, এইপিনে অহুকানে স্বয়ং শিৱ প্ৰভুই শুনিলে। তেতিয়া শিৱই আৰু ৰ'ব নোৱাৰিলে, কৈছি নাই মই তেওঁক সদায় ইমান সেৱা ভক্তি কৰি থাকোঁ, তেওঁ মই নোহোৱা সময়তে ইমান ধুনীয়া ৰূপটো দেখালে, নাই মোকো দেখাব লাগিব ৰূপটো। এইবুলি মনতে ভাবি তেওঁ পাৰ্বতীক লগত লৈ পাৰ্বতী কৈছে নাই প্ৰভু, মোক আপুনি এৰিব নোৱাৰে, মই জানেই। তেতিয়া উঠা তেনেহ'লে এই মোৰ বাহনখনত এইবিলাক সাৰ গৰুটোৰ পিঠিত থাপ মাৰি উঠি দুটা গ'ল সেই বৈকুণ্ঠত, মানে কৃষ্ণই তাত আছে। গৈ দেখিলে যে ভগৱন্ত তাত আছে। তেতিয়া শিৱ আৰু পাৰ্বতী যোৱা দেখিলে, তেওঁতো অন্তৰ্যামী জানে শিৱৰ মনৰ কথা কি আহিছে। গতিকে তেতিয়া ভগৱন্তই কৈছে, তুমি কি আহিলা? বোলে প্ৰভু ডাঙৰ কথা হ'ল নহয়, আপোনাৰ উপস্থিতি এনে সুন্দৰ মোহিনী আপুনি দেখুৱাইছে, মোক আপুনি কিয় এইটো হেৰি কৰিলে, মোক কিয় দেখুৱালে? এতিয়া আপোনাৰ সেই মোহিনী ৰূপটো এবাৰ মোকো দৰ্শন দিয়ক, ময়ো এবাৰ চাম। এইবুলি ভাবি আহিছোঁ আৰু গতিকে বিমুখ নকৰিব। তুমি বৰ ডাঙৰ কথা কৰিলা নহয়, তুমি এতিয়া এই যদি মোৰ মোহিনী ৰূপটো তুমি দৰ্শন পোৱা, তুমি লজ্জিত হ'বা। কাৰণ এই ৰূপটো যাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাধুৰ্য এইবিলাক নাই, ছয় ঋতু দিয়ে বস কৰি পেলাই ঈশ্বৰ তত্ত্ব তেওঁৰহে দৰ্শন। এতিয়া তুমি নাই প্ৰভু, আপুনি চিন্তা নকৰিব, মই কাম, ক্ৰোধ, লোভ, মোহ চব ত্যাগ কৰিছোঁ দেই। এতিয়া আপুনি নিশ্চিত মানে মোক সেই ৰূপটো দেখা। তেতিয়া ভগৱন্তই ভাবিলে, তেওঁ যদি কাম, ক্ৰোধ, লোভ এইবিলাক নায়ে, তেওঁকো ভালৰ ৰূপটো দেখাব লাগিছিল, কাৰণ মই দেখুৱালোৱে, তেওঁ দেখা নাই। তাৰমানে তেওঁ জানে শিৱৰ তেতিয়াও কাম, ক্ৰোধ, লোভ, মোহ ইতিমধ্যে অহংকাৰত আছিল। তেওঁৱেই ঈশ্বৰ এনেধৰণৰ ভাৱত আছিল, তেওঁৱেই সৰ্বশ্ৰেষ্ঠ কৈছিল, এই ভাৱত আছিল। গতিকে তেতিয়া তেওঁ কৃষ্ণই ভাবিলে ডাঙৰ কথা হ'ল, বোলে তুমি চাব নালাগে। নাই প্ৰভু, আজি নোচোৱাকৈ ঘূৰি নাযাওঁ, হয় নেকি? ঠিক আছে তেনেহ'লে মই তোমাক দেখুৱাম। এই দেখুৱাওঁ বুলি কৈ ফটকে তেওঁ জাগাৰ পৰা নোহোৱা হৈ গ'ল। যেতিয়াই নোহোৱা হৈ গ'ল, তেতিয়া শিৱই ভাবিলে, তেওঁ মোক দেখুৱাওঁ বুলি কৈ ক'ত গ'ল? এতিয়া শিৱই ইফালে ইফালে ঘূৰি চাই সুন্দৰ এখন উপবন, ফুল ফলেৰে জাতিষ্কাৰ, তাতে সুন্দৰ যুৱতী এজনী কি সুন্দৰভাৱে নাচি আছে। যেতিয়া শিৱই হঠাতে দেখা পাই শিৱ নাৰী লুটি। গতিকে সেইকাৰণে গৈ পেলাই চালে, সেইজনী গ'ল। এইবুলি লাহে খেদি গৈ যিমানে শিৱ ওচৰ পালে, সিমানে ভগৱন্ত পুৰুষে মোহিনী ৰূপটো ধৰি মানে নাচি কাচি তেওঁ পাৰিলে মানে সৰ্বাংগ যেন পুতি কৰিব, কাৰণ শিৱক মোহিত কৰাৰ নিমিত্তে। এটা সময়ত সেই শিৱই ভগৱন্তৰ মোহিনী ৰূপটোত মোহ গৈ তেওঁ মানে আলিংগন কৰাৰ যিটো হেঁপাহ, এই হেঁপাহটো দৰ্শনৰ কাৰণে, লোকালোকত দৰ্শনৰ কাৰণে তেওঁ এটা সময়ত নাঙত গৈছে। নাঙত মানে শিৱ উলংগ নহয়, শিৱ মংগল নহয়, জগতৰ ঈশ্বৰ। কিন্তু যত জীৱ তত শিৱ, মই কথাখিনি কৈছোঁ, যত জীৱ তত শিৱ, জীৱ মাত্ৰে শিৱ। গতিকে আমিও এটা কথা শিৱ, যেতিয়ালৈকে ভগৱানৰ মোহিনী ৰূপটো এই দৰ্শনৰ কাৰণে যেতিয়ালৈকে আমি নিজৰ বিষয়ৰ পৰা নামচ কৰিব নোৱাৰিম, এই বিষয়ৰ যিটো যিখন জাল, এই জালখন যেতিয়ালৈকে সলকাই পেলাই নাঙল হ'ব নোৱাৰিম, মুক্ত হ'ব নোৱাৰিম, সত্ৰস্তম তিনি গুণ যেতিয়ালৈকে নাইকিয়া কৰিব নোৱাৰিম, তেতিয়ালৈকে ভগৱন্ত পুৰুষৰ দৰ্শন আমি নাপাম। গতিকে এইটো এটা উদাহৰণ আছে। যাই নহওক, এতিয়া তেনেকৈ গৈ পেলাই এটা সময়ত যেতিয়া নাঙল হ'ল, যেতিয়া বৃত্তপাত হ'ল বুলি ক'লে, তাৰপিছত শিৱ যেতিয়া ৰৈ গ'ল, তেতিয়া ভগৱন্ত পুৰুষৰ ৰূপটো নাইকিয়া কৰিলে। আৰু তাৰ অন্য এটা কাৰণ আছিল, এদিন পাৰ্বতীয়ে শিৱক কৈছিল, হে প্ৰভু, হে স্বামী, আপুনিয়ে জগতৰ ঈশ্বৰ, আপুনি আকৌ কাক নহ'লে সেৱা কৰি থাকে? হয়
ঠিক আছে এদিন গম পাব দিয়া মই তাক ভক্তি কৰি আছো তুমি এদিন গম পাবা দিয়া গতিকে এই কথাটো ভগৱন্ত পুৰুষে জানে কাৰণ ভগতৰ মনৰ আশা পূৰণৰ কাৰণে ভগৱন্ত গতিকে এতিয়া কি কয় ভাবিছে এদিন পাৰ্বতী দেখাব পাৰিলে তেওঁ মৃত্যু গতিকে ভগৱন্ত পুৰুষে জানেই তেওঁ মোৰ ভক্তই তেওঁ ভাগ্য মোৰ মৃত্যু এবাৰ দেখাব বিচাৰে ঠিক আছে দুইটা বাঞ্ছা পূৰণ কৰি মাতি এই বুলি ভাবি যেতিয়া এইটো কৰিলে তেতিয়া শিৱই মানে যেতিয়া হেৰি হ'ল তেতিয়া তেওঁ দৰ্শন পালে তেতিয়া তেওঁ জ্ঞান আহিল হাই মই ক'ত বিভুল হ'লো অৰ্থাৎ সেইদিনাৰ পৰা শিৱই কৈছে প্ৰভু মোৰ অপৰাধ হৈছে কাৰণ মই কাম কৰিলো মই ধৰি জিনি থাকিব পৰা বুলি কৈছিলো নহয় প্ৰভু আজিৰ পৰা তুমি মোক কৃপা কৰা যাতে মই সদায় তোমাৰ ৰূপ ভাবিলেই দৰ্শন পাওঁ সেইদিনাৰ পৰা কৃপা কৰিলে আৰু পাৰ্বতী ক'লে হে পাৰ্বতী তুমি যে কৈছিলা মই কাক সদায় ধ্যান কৰি থাকো আজি তুমি দেখিলা মই তাক হয় প্ৰভু মই দেখিলো আপুনি যে আপোনাৰ ওপৰত যে কোনোবা এজন আছে আজি মই দেখিলো বাৰু যাই নহওক এতিয়া সেইদিনাই কৈছে শিৱ কৃষ্ণই মোৰ একান্ত ভক্ত তোমাৰ সমান ভক্ত মোৰ আৰু উত্তম ভক্ত নাই গতিকে সমস্ত ভক্ত মহন্ত শিৱ মহন্ত গতিকে তুমি মহন্ত এতিয়া তোমাৰ কি মনৰ বাঞ্ছা আছে তোমাক মই এটা বৰ দিব খোজো গতিকে তুমি বৰটো কি বৰ লাগে মোৰ পৰা লোৱা তেতিয়া কৈছিলে প্ৰভু মই এই আগতে যিসোপা নাকনি হাকনি হলো গতিকে মই আৰু বৰ লৈ মায়াত দিবলৈ মই আৰু নমৰো গতিকে সেইকাৰণে প্ৰভু মোক নালাগে নহয় তুমি এটা লোৱা প্ৰভু যদি আপুনি মোক কিবা কৰে আপুনি আপোনাৰ মুখৰ বাক্য মই লংঘন কৰিব নোৱাৰো তেনেহ'লে আপুনি মোৰ নামে এবাৰ কথা লওক প্ৰভু এই মোৰ কিবা প্ৰাৰ্থনা এই বুলি কৈছিল হয় তথাস্তু হ'ব কিন্তু এৰা মহন্ত এইবাৰ নহয় মই এই জন্মৰ পিছত যেতিয়া কলি আকৌ পুনৰ মলবতী মনুষ্যৰ এই মলবিলাক দূৰ কৰিবৰ উপক্ৰম কৰিম মই ভাবিম প্ৰয়োজন হ'ব তেতিয়াই মই তোমাৰ নামে কলি যুগত ধৰা ধামত পূৰ্ণ নৰূপে অৱতাৰ ল'ম গতিকে সেইকাৰণেই ভগৱন্ত পুৰুষ কৃষ্ণই সেই পূৰ্বৰ প্ৰতিশ্ৰুতি অনুযায়ী শংকৰ নামেৰে এই কলি যুগত অৱতাৰ লৈছে সেইকাৰণে শংকৰ জগত গুৰু বুলি কৈছে যাই নহওক যাৰ কাৰণে আজি এই কলুষিত এই বিনাশী শৰীৰটো মানে পৰিষ্কাৰ কৰাৰ আমি এটা পথ পাইছো সেইজন ভগৱন্তৰ বাণী গতিকে শংকৰ সকলোৰে জগতৰ সমস্তৰে কাৰণ ধৰ্মৰ বৈকুণ্ঠৰ ধৰ্ম আনি বৈকুণ্ঠৰ ভাগৱত আনি পৃথিৱীত তেওঁৱে প্ৰচাৰ কৰিছে যাই নহওক কথাত কথা ওলাল এতিয়া কিহৰ কাৰণে কি মানে কথাটো আকৌ হৰাই গ'ল মানে আচলতে আমাৰো সংগীতাত নতুন নতুনকে সোমা আকৌ এই জটাধাৰী শিৱ আকৌ এই কি ৰূপত আহি কলি সেইটো নকলা জানো আমি পাইছো তাৰমানে বস্তুটো ভাঙি এওঁলোকক দিলে কোন কোন আহিল পিছত আকৌ মানে নাই ঠিক আছে আমনি কথা হ'ব দে টোপনি গ'ল এই ৰস মানে মানে এনেকৈ কৃষ্ণ যেন মতে নিষ্ঠামে হয়তো
যিবিলাক কৰ্ম এইবিলাক ব্যৱসায় কাৰ্য। কাৰণ আমি হাতেৰে কৰ্ম নকৰিলে, মনেৰে বাঞ্ছা নকৰিলে, ভৰিৰে খোজ নাকাঢ়িলে আমাৰ এই দেহৰ বেপাৰ নচলে। বেপাৰ নকৰিলে আমি খাব নাপাম। গতিকে এই ইন্দ্ৰিয়বিলাকৰ এইবিলাক বেপাৰ বিষয়ৰ কাৰ্যবিলাক, খেতি কৰা, চাকৰি কৰা, আত্মা অন্যান্য এইবিলাক আমাৰ ইন্দ্ৰিয়ৰ ব্যৱসায় কাৰ্য, যাৰ পৰা আমি পোহপাল যাব পাৰোঁ। এই পুৰুষৰ, এই জীৱৰ, এই যিবিলাক ইন্দ্ৰিয়ৰ ব্যৱসায় কাৰ্য এইবিলাক নিষ্কামলে কোনো আশা কল্পনা নোহোৱা ঠাইলৈ কিদৰে পৰিৱৰ্তিত হয় এই কথাটো মোক বাবু তুমি কোৱা। ভাগৱত ভক্তি দেৱে ইতিহাস বনৰে, আৰু সেইকাৰণে এইটোৱে ভাগৱত ভক্তি। কথাখিনি এইখিনিৰ পৰা গৈছে। ভাগৱত মানে দেহা ৰৈ থকা ল'ৰাটো তাৰপিছত আৰু মুখ্যটো অধিকাৰী গৰিষ্ঠ হয়। এইটোৱে কিন্তু মুখ্য যিমান ডাঙৰ বস্তু তাতকৈ আৰু বেছি ডাঙৰ হয়। আৰু তাৰপিছত লিংগ দেহা জীৰ্ণ, কিন্তু অল্পতে হয়। লিংগ মানে সূক্ষ্ম দেহা। আপুনি মই সকলোবিলাক যিমান ধৰা নামত জীৱ শৰীৰ আছে সকলোবিলাক সূক্ষ্ম সূক্ষ্ম, গতিকে পৃথক পৃথক। গতিকে সূক্ষ্ম দেহা যিদৰে জীৰ্ণ হয়, এতিয়া তাৰে ভিতৰত সকলো সূক্ষ্ম দেহাৰ ভিতৰত অন্য দেহবিলাক আহিব পৰা নাই। আমি কেৱল মনুষ্য শৰীৰবিলাকহে ইয়াতে আহিছোঁ। গতিকে আমাৰ এইবিলাক সূক্ষ্ম সূক্ষ্ম, গতিকে জীৱ ভিন্ন, দেহা ভিন্ন। গতিকে এই ভিন্ন দেহাটো কিদৰে জীৰ্ণ হয়, নাইকিয়া হয়, গতিকে অল্পতে কৰয় অন্নপান গৰ্ভাগ্নিয়ে যেমন হয়। যেনে ভাত পানী আমি খাওঁ, ভাত পানী খাওঁতে ভিতৰত কোনে বাৰু সেইবিলাক মানে সিজাই আকৌ পুনৰবাৰ ৰান্ধি বাঢ়ি জানে বাৰু এই আকৌ শৌচ পেচাব হৈ ওলাই যায়, যিমানখিনি খালো সিমান নোলায়। এতিয়া এইবিলাক কৰ্ম কৰা ব্যক্তিজনৰ ভিতৰত কোন? গতিকে এইটো বিষয়ে আমি নাজানো যদিও ক'লো যে অন্নপান গৰ্ভাগ্নিয়ে যেমন হয়, তাৰমানে ভিতৰত পেটৰ ভিতৰত একোটা প্ৰকাণ্ড জুইৰ যিদৰে তাপ তেনেকুৱা এটা উত্তপ্ত শক্তি আছে, যিটো শক্তি আমি খোৱা খাদ্যবোৰ গেলাই পচাই পৰিপক্ক কৰি তাৰ পৰা ইমান মিহি কৰিছে। এনে ধৰণৰ দুখন চাকনি আছে, যিখন চাকনিত মানে আমি খোৱা জুলীয়াবোৰ মানে চাকি চাকি তাৰ পৰা যিটো জলৰ ৰস, মানে পানীত এটা ৰস আছে, পানীটো মুক্ত হৈ গ'ল, কিন্তু পানীত থকা ৰসটো আমি কিয় পানী খাওঁ? পানী গিলাচৰ পৰা তাৰ যিটো ৰস, সেই ৰসটো আমাৰ এই শৰীৰটো চালনৰ কাৰণে, জীৱক বাসনা বুজোৱাৰ কাৰণে ভগৱন্তৰ প্ৰভুক লাগে। গতিকে সেইকাৰণে লগা পৰিমাণে আমি পানী খাওঁ। এগিলাচ যদি খাব মন যায়, এগিলাচ চালোঁ, দ্বিতীয় গিলাচ আৰু নাযায়, প্ৰভুক আৰু অদৰকাৰ সেই গিলাচৰ। সেইকাৰণে তেওঁ আৰু নিনিয়ে জাগালে, আকৌ দৰকাৰ এটা প্ৰয়োজন হ'লে আকৌ 2 ঘণ্টা পিছতহে নিব। গতিকে এতিয়া এনেদৰে ভাত পানী খোৱাৰ পিছত এই মানে ৰান্ধি বাঢ়ি বাকী যিমানখিনি লাগাখিনি তেওঁ ল'লে, নালাগাখিনি শৌচ পেচাব কৰি উলিয়াই দিলে। আৰু তাৰ ভিতৰত এই লাগাৰ ভিতৰতো তেওঁ আকৌ তাৰ পৰা চাকি চাকি যিখিনি আৰু অদৰকাৰী সেইখিনি গেছ হিচাপে ধৰি দিলে। সেই গেছখিনিও কিন্তু আমাৰ কোনোবা এখন দ্বাৰেৰে বাঢ়ি কৰি দিয়ে অদৰকাৰৰ সময়ত। এইবিলাক আচলতে শৰীৰ তত্ত্ব। এতিয়া কৈছে যে এই যে গৰ্ভাগ্নিয়ে খোৱা ভাত পানীবিলাক দহি পেলাই লাগাখিনি লৈ নালাগাখিনি এৰি দিয়ে, ঠিক তেনেদৰে ভক্তি তেনমত শ্ৰেষ্ঠ পঢ়িও নিৰ্ণয়। হে মাতৃ, ভক্তি বোলা বস্তুটো তেনেধৰণৰ। শুনি থাকক, ভাগৱতখন শুনি থাকক, ভাগৱত মুখস্থ কৰক, কিন্তু ভক্তি নহ'ব পাৰে। যদি আধ্যাত্মিকতা তেওঁ আহৰণ কৰিব পৰা নাই, তেওঁ ভাগৱত মুখস্থ হৈছে, লোকক কৈ আছে, কিন্তু ভক্তি তেওঁ নহ'ব। এতিয়া কিয় নহয়? দেহ তত্ত্ব তেওঁ নিজকে চিনি নাপায়। গতিকে সেইকাৰণে কৈছে যে ভক্তি তেনমত শ্ৰেষ্ঠ পঢ়ি নিৰ্ণয়, মোৰ পদ সেৱা প্ৰকৃত যিটো হয়, গতিকে মোৰ চৰণ সেৱা যিজন নদী হয়, সেইজনহে গতিকে ভক্তিয়াৰ। অসূয়া এৰিয়া অন্য প্ৰীতি ভাৱে মোৰ নাম গুণ সদায় মাত্ৰ গাব। অসূয়া মানে নিন্দা, আনৰ গুণক অনাদৰ কৰা, আনৰ পৰচৰ্চা কৰা, গতিকে এইটো অসূয়া। গতিকে এই পৰচৰ্চা, আনক নিন্দা কৰা, এনে মনৰ ভাৱবিলাক ইজনে সিজনে যে আমি পাতো, এইবিলাক এৰক, এৰি ইজনে সিজনে প্ৰেম ভাৱৰ জাগৰণ কৰক। মই আপোনাক ভাল পাওঁ সকলো, আপোনালোকেও মোক ভাল পাবলৈ শিকক। গতিকে এনে ভাৱৰ জন্ম দিয়ক। মোৰ নাম গুণ সদায় মাত্ৰ গাৱে, আৰু এইটোৱে নহয়, মোৰ নাম গুণ সকলোৱে লগ লাগি গাওঁ। সাধিত মুখ্য কমবোৰ ইচ্ছা নকৰয়। সাধিত মানে যিটো মুখ্য পালে ঈশ্বৰৰ লগত একে ঠাইতে লগ হৈ থাকিব পাৰি, সেইটো মুখ্যকে সাধিত বুলি কৈছে।
কিন্তু এক ঈশ্বৰকে সমস্ত অৰ্পণ কৰিব লাগিব। আৰু তাৰপিছত দেখি থাকে ঘোঁৰাণীৰ ৰূপবিৰূপণ, তেওঁ সেইজনা ভকতে মোৰ ঘোৰ যিটো ভয়ানক যিটো ৰূপ, মোৰ যিটো বিৰূপণ, মানে যিটো দেখি আৰু চাই থাকিব নোৱাৰি, যিদৰে সূৰ্যৰ পোহৰ তীব্ৰ পোহৰ আমি এনেদৰে চাব আৰু শক্তি নাই, চকু টানি লৈ যায়, ঠিক হে মাতৃ মোৰ প্ৰকৃত যিটো ৰূপ, ভয়ংকৰ যিটো ৰূপ, এইটো তেনেধৰণৰ। গতিকে সেই ৰূপটো তেওঁ কিন্তু দেখিব পাৰিব। তেতিয়া প্ৰসন্ন বদন আৰু অৰুণ বৰণ বদন, প্ৰসন্ন অতি আনন্দিত মোৰ হামু হামু মুখখন, চাৰু অৰুণ নয়ন, চাৰু মানে ধুনীয়া, অৰুণ মানে ৰাতিপুৱা উদয়ৰ সূৰ্যটো, নয়ন মানে চকু, গতিকে মোৰ ৰূপটো তেনেধৰণৰ। মই সমে কথা বাৰ্তা কহিয়া থাকয়, মুখ আদি কৰি তৃণ সমান গণয়। গতিকে সেইজন ভকতে নিজৰ হৃদয়তে মোৰ লগত যেন সাক্ষাৎ পাই কথা বতৰা পাৰিলে। এই মুখ্য বা বিষয়টো বাদে মুখ্যকে আদি কৰি সকলো যেন এই তৃণ সদৃশ বুলি ভাবিব। মোৰ মনোহৰ হাস্য সুন্দৰ আলয়, তাৰ সম্ভাৰ মন প্ৰাণ টানি আলয়। মোৰ যিটো নিচিত মচাই হাঁহি, সেইটো দৰ্শন কৰাৰ লগত তেওঁৰ একেবাৰে মন মানে চুম্বকে টানি নিয়াৰি মোৰ শক্তিৰ দ্বাৰা তেওঁ আকৰ্ষিত হ'ব। আৰু এতে যে মুখ্যক যদি ইচ্ছা নকৰে হয়, তবু কোনো ভক্তি আহে তাক মিলাব হয়। গতিকে তেওঁ যদি আলোক্য মুক্তিক ইচ্ছাও নকৰায়, তেওঁ মোক যি ভাল প্ৰেম পাশেৰে বান্ধি ৰাখিলে, এইটোৱে ভক্তি, এইটোৰ দ্বাৰা তেওঁ এই মুখ্যটো কিন্তু নুখুজিলেও পাব। অবিদা গুচিলে আনো বিভূতি ভকতৰ পাছে পাছে ফুৰয় হে মাতৃ, মায়া যেতিয়া নাইকিয়া হ'ব, তেতিয়া অন্যবিলাক বিভূতি সা সম্পত্তি যিমানবিলাক ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। এতিয়া মায়াত আমাৰ যিবিলাক সম্পত্তি, এইবিলাক মই মৰি যাম, সম্পত্তি থাকি যাব, কোনোবাই ভোগ কৰিব, আমাৰ কাৰণে ভাবি আছো। কিন্তু কৈছে সমস্ত নৰজনা মায়া আছে বেৰি, মোৰ মোৰ বুলি তেনে থাকয় আউৰি। পুত্ৰত নাহিকে বিশ্বাস তিও শত্ৰু সম, ধনত নাহিকে বিশ্বাস চঞ্চল আগম, ভাগ্যত নাহিকে বিশ্বাস আনপতি ভজে। আপোনালোক ভাগ্যৰ কথা কোৱা নাই, এই যে মিছা ভাগ্য দেখাটো, এইটোৰ মনে বেলেগ আকৌ কোনোবা স্বামী বিচাৰি ফুৰে। গতিকে ভাগ্যত নাহিকে বিশ্বাস অন্যপতি ভজে, পিতৃত নাহিকে বিশ্বাস পঠাই নানা ৰাজ্যে। বাবা চাকৰি লৈ চাকৰি নগলি কেনেকে থাকিও এইবুলি। গতিকে মাতৃত নাহিকে বিশ্বাস লগে নাযায় মুৰি, মিছাতেহে প্ৰেম ধৰি, মিছাতেহে প্ৰেম মায়া ধৰি আছে প্ৰেম পাশে বান্ধি। গতিকে মিছাতে এই যিডাল আমাৰ মায়াৰ ৰছীডাল, গতিকে এনেই বান্ধি ধৰিছো। গতিকে মায়াত পৰিয়ালৰ হৈলা মলমতি, তেনেকতে পৰিবন্ত কৃষ্ণত ভকতি। শৰীৰত বলদেৱে থাকে বিদ্যমান, সমস্ত ধৰ্মক দেখে তৃণৰ সমান। মহাময় গৰ্বে ধৰ্মক নাজানে, মোৰ মোৰ কৰি থাকে জীৱ থাকে, মানে জীৱ থাকলে মোৰ মাটি, মোৰ ঘৰ, মোৰ পুত্ৰ, মোৰ গাড়ী এনেকে নাথাকো জানো। গতিকে মোৰ মোৰ কৰি থাকে জীৱ থাকে, মানে বৃদ্ধকাল ধৰিলা আঁকি ধৰিলা দেৱে বল ধৰিলে যায়, কাল আঁকি চাকি ধৰে নাম নলয়। এই নেওনৌকা আছে বলৌকা হ'ব দেউ, তই কৃষ্ণ বল কৃষ্ণ বল। এই বুলছো এই বাবা, এতিয়া তোৰ বিয়াখন থাকিল নহয়, চাই যাব পাৰিলে ভাল আছিল আৰু। এই হে দেউতা সেইবিলাক বাদ দি, তই ৰাম বল কৃষ্ণ, বুলিয়া আছো এই বাবা, বুলিয়া আছো, বুলিয়া আছে ৰাম এইবুলি বুলি কোৱা নাই, কিন্তু বুলিয়া আছো বুলি কৈছি। সেইকাৰণে কৈছি বৃদ্ধকাল ধৰি লোৱা কি বল দূৰে যায়, কাল আহি চাকি ধৰে নাম নলয়। ঢলা চকু তাৰ মুখে নোলায় বাট, চাম ধৰি জমতে বান্ধৱ চাহাত। আংক জানি জ্ঞানীজনে মায়া মোহ এৰি, অন্তকালে ভজি উক পূৰ্ণানন্দ হৰি। খাতে বাতে কৈত আহি মিলয় মৰম, সত্তৰে কৃষ্ণৰ বাবে বহিও ঘৰম। গতিকে সেইকাৰণে যেই জানিলো তেতিয়াৰ পৰাই কৃষ্ণৰ চৰণ দিবলৈ, অন্ত জানি পুৰুষৰ চৰণ দিবলৈ হিয়া যেন ঘূৰাই দিব। এই শৰণ নহলে, কৃষ্ণৰ চৰণত প্ৰেম নহলে, শৰণ নহলে, এতিয়া আমি কৃষ্ণকটো দেখা নাই। দেখা